নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 50টা কুৱেশ্যন থাকিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, জাপানৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টকিঅ'। জাপানৰ ৰাজধানীৰ নাম হৈছে টকিঅ'। নেক্সট কুৱেশ্যনটো সুধিছে, দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুন্ধতী ৰয়। দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী হৈছে অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন ভাৰতীয় ৰাজ্যক পঞ্চ নদীৰ ভূমি বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাঞ্জাৱ। পাঞ্জাৱ ৰাজ্যক পঞ্চ নদীৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো সুধিছে, গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন দেশত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া। গ্ৰেট বেৰিয়াৰ ৰীফ অষ্ট্ৰেলিয়া দেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাউণ্ড ষ্টাৰ্লিং। ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম হৈছে পাউণ্ড ষ্টাৰ্লিং। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ বি আৰ আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ পিতৃ বুলি ডক্টৰ বি আৰ আম্বেদকাৰক জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ভিক্টৰিয়া মেম'ৰিয়েল ভাৰতৰ কোনখন চহৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। ভিক্টৰিয়া মেম'ৰিয়েল ভাৰতৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, বিখ্যাত নাটক ৰোমিঅ' এণ্ড জুলিয়েটৰ লেখক কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উইলিয়াম শ্বেক্সপিয়ৰ। বিখ্যাত নাটক ৰোমিঅ' এণ্ড জুলিয়েটৰ লেখক হৈছে উইলিয়াম শ্বেক্সপিয়ৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন দেশক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাপান। জাপান দেশক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, চীনৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউয়ান।
চীনৰ মুদ্ৰাৰ নাম হৈছে ইউয়ান। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মনদি কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে গিজাৰ পিৰামিডসমূহ কোনখন দেশত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইজিপ্ত। গিজাৰ পিৰামিডসমূহ মিছৰৰ ইজিপ্তত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাইট্ৰজেন। পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো স্মৃতিসৌধক প্ৰায়ে প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তাজমহল। তাজমহলক স্মৃতিসৌধক প্ৰায়ে প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অশোক স্তম্ভ। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে অশোক স্তম্ভ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ উত্তৰ দিশত অৱস্থিত পৰ্বতমালাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমালয় পৰ্বতমালা। ভাৰতৰ উত্তৰ দিশত অৱস্থিত পৰ্বতমালাখনৰ নাম হৈছে হিমালয় পৰ্বতমালা। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন দেশক উৎসৱৰ ভূমি বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰত। ভাৰত দেশক উৎসৱৰ ভূমি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাঠমাণ্ডু। চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামায়ণ। হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম হৈছে ৰামায়ণ। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1942 চনত। মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীজন কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুলজাৰিলাল নন্দা। ভাৰতৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে গুলজাৰিলাল নন্দা। নেক্সট কুৱেশ্যনটো সুধিছে গৰিবী হটাও কোনজন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী শ্লোগান আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইন্দিৰা গান্ধী। গৰিবী হটাও
ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী নিৰ্বাচনী শ্লোগান আছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টুৱাৰ্ডছ ফ্ৰীডম। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম হৈছে টুৱাৰ্ডছ ফ্ৰীডম। নেক্সট কুৱেশ্যনটো সুধিছে 1971 চনত সংঘটিত ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছত কোনখন নতুন দেশ গঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাংলাদেশ। 1971 চনত সংঘটিত ভাৰত পাকিস্তান যুদ্ধৰ পাছত বাংলাদেশ নতুন দেশ গঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধান কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সংবিধান সভা। ভাৰতৰ সংবিধানখন সংবিধান সভাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1858 চনত। ভাৰতত 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2012 চনত। ভাৰতত 4G মোবাইল সেৱা 2012 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দক্ষিণ পশ্চিম মৌচুমী বতাহ। ভাৰতত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো মৌল পৰ্যাবৃত্ত তালিকাৰ তৃতীয় স্থানত থাকে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লিথিয়াম। লিথিয়াম মৌল পৰ্যাবৃত্ত তালিকাৰ তৃতীয় স্থানত থাকে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1986 চনত। ভাৰতত গ্ৰাহক সুৰক্ষা আইন 1986 চনত বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে NCERTৰ কিমান চনত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1961 চনত। NCERT 1961 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুম্বাই। মুম্বাই চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ৱ' ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰুষোত্তম আগৰৱাল। ৱ' ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক হৈছে পুৰুষোত্তম আগৰৱাল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুঠ লোকসভাৰ আসন হৈছে
80। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সোৱণশিৰি নদীবান্ধ। অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল বান্ধটোৰ নাম হৈছে সোৱণশিৰি নদীবান্ধ।